স্মার্ট মিটার বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ কাৰ্যসূচী সম্প্ৰতি ৰাজ্যজুৰি স্মার্ট মিটার বিৰুদ্ধে আৰম্ভ হৈছে উত্তৰ প্ৰতিবাদ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দল সংগঠন তথা ৰাইজ ওলাই আহিছে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে দিব লাগিবই যাৰ ঘৰত বিদ্যুৎ কৰণ বন্ধ কৰিব লাগিবই বিদ্যুৎ কৰণ বন্ধ কৰিব লাগিবই সব জিন্দাবাদ স্মার্ট মিটার বন্ধ কৰিব লাগিবই স্মার্ট মিটার লুণ্ঠন মানি লোৱা নহ'ব স্মার্ট মিটাৰত পূৰ্বৰ তুলনাত বিদ্যুতৰ মাচুল বৃদ্ধি হোৱাৰ অভিযোগত উত্তাল হৈ পৰিছে সমগ্ৰ ৰাজ্য মাৰ্ঘেৰিটা মহকুমাত ধাৰাবাহিকভাৱে অব্যাহত আছে স্মাৰ্ট মিটাৰ আৰু বিদ্যুতৰ বৰ্ধিত মাচুল বৃদ্ধিৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ ডিগবৈ সমষ্টিৰ ৰাইজৰ দলে মাৰ্ঘেৰিটাস্থিত বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হয় আমার সমস্যাটো হয় কারণের বিষয়ত আমার মানে যে স্মার্ট মিটার লগা হয়েছে এই স্মার্ট মিটার এনেকা বিল আহিছে যে আমার মানুষ দুখীয়া মানুষ আমার বাগানের মানুষ যে আমি পে কেনেকা কৰিম 15 দিনত 1200 1300 2000 3000 এনেকা বিল আহিছে আমি পে কৰিব নোৱাৰো কাম কৰোঁ আমাৰ দিন হাজিৰা হয় 250 টকা মই দিন হাজিৰা কৰি 15 দিনত আমি 1800 টকা 1500 টকা এনেকাই পাওঁ যদি আমাৰ বিলে আহে 3000 1500 তো আমি কোনটো পে কৰিম মই খাম কি ন ল'ৰা ছোৱালীক পঢ়াবলৈ মই খৰচাটো কি কৰিম ন এইটো কাৰণত মই বিল পে কৰিম এই কাৰণে এই সমস্যাৰ কাৰণে আজি ইয়াত অহা হ'ল প্ৰতিবাদকাৰীয়ে অসম চৰকাৰ মুৰ্দাবাদ বিদ্যুৎ বিভাগ মুৰ্দাবাদ আদি শ্লোগানেৰে উত্তাল কৰি তোলে মাৰ্ঘেৰিটা আকাশপথ স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাই প্ৰতিবাদকাৰীসকলে এখন স্মাৰ্ট পত্ৰ প্ৰদান কৰে আমাৰ ৰাইজ সাংঘাতিক ধৰণে দুৰ্ভোগত আছে বিশেষকৈ বাগানৰ যিবিলাক শ্ৰমিক আপোনালোকে বাগানৰ শ্ৰমিকসকলৰ কথা যদি চাই দেখিব যে তেওঁলোকে মাত্ৰ 250 টকা ডেইলি হাজিৰা পায় আৰু তেওঁলোকৰ কাম আপোনাৰ মাহত হয় 26 দিনমান হয় তেওঁলোকৰ যদি গোটেই দৰমহাটো আপোনালোকৰ ডিডাকশ্যন কৰি পিনে যদি চায় তেনেহ'লে 1800 মান টকাহে তেওঁলোকে হাতত মাত্ৰ পায় তো 1800 টকা আপোনাৰ 15 দিনত যদি পায় তেনেহ'লে এক মাহত ধৰক খুব বেছি 3000 3500 মান টকা হ'ব তো 3500 টকাৰে যেতিয়া এটা পৰিয়াল চলে আৰু তেওঁলোকৰ যেতিয়া বিলেই আহি যাব 1000 টকা কাৰেণ্টৰ বিলে যদি 1000 টকা আহিছে তেনেহ'লে তেওঁলোকে কি খাব তেওঁলোকে বিলেই দিব নে খাবই নে কি কৰিব তেওঁলোক সাংঘাতিক ধৰণে বিপদত পৰিছে আৰু আমাৰ গোটেই পাৱৈ বাগানখনত এতিয়া আমি দেখিছোঁ যে মানুহৰ ঘৰে ঘৰে এতিয়া মানে কাৰেণ্টটো এতিয়া নাইকিয়া হৈ গ'ল চবৰে কাৰেণ্টবিলাক কাটি দিছে এতিয়া তেওঁলোকে অন্ধকাৰত থাকিবলগীয়া হৈছে ইফালে আপোনাৰ কেৰাচিন তেলৰ যিটো দাম কেৰাচিন তেলটো এতিয়া মানে ব্লেক মাৰ্কেটত কিনিবলগীয়া হয় 150 টকামান আপোনাৰ লিটাৰ হয় গতিকে সাংঘাতিক ধৰণে মানুহ দুৰ্ভোগত ভুগিছে আৰু সেই কথাটো আমি ক'বলৈ কাৰণে ইয়াতে আহিছোঁ আৰু বহুত মানুহক যেতিয়া আপোনাৰ যিখন চিফ মিনিষ্টাৰে আমাৰ যেতিয়া ইলেকশ্যন হৈছিল সেই ইলেকশ্যনৰ আগে আগে তেওঁলোকে ঘোষণা কৰিছিল যে বাগানৰ যিবিলাক শ্ৰমিক আছে এই শ্ৰমিকসকলৰ যিবিলাক বিল আছে 2024 চনলৈকে এইখিনি মাফ কৰি দিব কিন্তু আমি দেখিছোঁ যে বহুত আপোনাৰ শ্ৰমিকৰ মানুহৰ ঘৰত এতিয়া কাৰেণ্টবিলাক কাটি থোৱা আছে তেওঁলোকৰ পে'মেণ্ট মানে পেণ্ডিং আছে কাৰণে গতিকে আমি সেই পেণ্ডিং যিবিলাক পে'মেণ্ট আছে এইবিলাক মানে যিবিলাকৰ ঘৰত কাৰেণ্টটো কাটি ৰাখিছে সেইবিলাকো আমি আকৌ পুনৰ সংযোগ দিবলৈ দাবী উত্থাপন কৰিছোঁ আৰু স্মাৰ্ট মিটাৰবিলাক আঁতৰাই পুনৰ যাতে নতুন মানে পুৰণা স্মাৰ্ট মিটাৰ যিটো আছিলে পুৰণি মিটাৰ যিটো আছিলে আমাৰ ডিজিটেল মিটাৰ পুৰণি সেই ডিজিটেল মিটাৰটো আকৌ লগাই দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিবলৈ আহিছোঁ ডিগবৈৰ পৰা বিনন্দ ৰিপৰ্ট সংবাদ 365